নমস্কাৰ বন্ধুসকল, মই ৰয় আৰু আপোনালোকে চাই আছে টেক সিটি। আৰু আজিৰ এইটো ভিডিঅ'ত আমি কথা পাতিম অপৰ এটা ব্ৰাণ্ড নিউ ফ্ল্যাগশিপ ফোন যাৰ নাম Oppo R17 Pro। এই ফোনটোৰ বিষয়ে, ফোনটোৰ ফিচাৰ স্পেচিফিকেশ্যন, লগতে ফোনটোৰ প্ৰাইচ আৰু লগতে ইণ্ডিয়াত আমাৰ লঞ্চ ডেটৰ বিষয়ে। তো বন্ধুসকল, মই ৰয় আৰু আপোনালোকে চাই আছে টেক সিটি। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, সৰ্বপ্ৰথম আপোনালোকক কৈ দিওঁ, এইটো এটা আমাৰ মিড ৰেঞ্জৰ ভিতৰত আমাৰ ফ্ল্যাগশিপ ফোন হ'ব, যিটো অপৰ ফালৰ পৰা এটা বেষ্ট ফ্ল্যাগশিপ ফোন হ'ব আমাৰ মিড ৰেঞ্জৰ ভিতৰত। তো বন্ধুসকল, ফোনটোৰ যিটো ডিজাইন হ'ব এইটো বহুত ষ্টাইলিছ ডিজাইন হ'ব, কাৰণ ফোনটোত আমাৰ টপত থাকিব নচ, মানে এই ফোনটো আমাৰ টোটালি বেজেললেছ ফোন হ'ব আৰু আমাৰ পিছফালে থাকিব ভাৰ্টিকেলি প্লাছ ট্ৰিপল কেমেৰা। তো বন্ধুসকল, ফোনটোৰ কালাৰৰ কথা ক'বলৈ গ'লে ফোনটো থাকিব দুটা কালাৰ, এটা থাকিব আমাৰ গ্ৰেডিয়েন মিষ্ট আৰু এটা থাকিব ইমিডিয়েট গ্ৰীণ। তো বন্ধুসকল, ফোনটোৰ ডিসপ্লেৰ কথা ক'বলৈ গ'লে ফোনটো থাকিব 6.4 ইঞ্চ AMOLED ডিসপ্লে, লগতে থাকিব ফুল HD ৰেজুলেশ্যন, যাৰ আসপেক্ট ৰেচিঅ' হ'ব 19.5:9 আৰু ফোনটো যদি আমাৰ স্ক্ৰিন টু বডি ৰেচিঅ' হ'ব এইটো হ'ব আমাৰ 91.5%। আৰু বন্ধুসকল, ফোনটোৰ ডিসপ্লে প্ৰটেকশ্যনৰ কাৰণে আছে Corning Gorilla Glass 6, যাৰ ফলত আমাৰ ফোনটোৰ প্ৰটেকশ্যনটো আমাৰ হেভি হৈ যায়। আৰু বন্ধুসকল, ফোনটোৰ মেইন ফিচাৰ্ছৰ কথা ক'বলৈ গ'লে ফোনটো যে আমাৰ মেইন হাইলাইট ফিচাৰ আছে, এই ফোনটোৰ ফিচাৰ হ'ল আমাৰ ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট সেন্সৰ। বন্ধুসকল, ৰিসেন্টলি OnePlus 60 আপোনালোকে দেখা পাইছে ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট সেন্সৰ। তো এই ফোনটোতো আপোনালোকে দেখা পাব ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট, আৰু Oppo এইটো ক্লেম কৰি আছে যে আমাৰ ইন ডিসপ্লে যেটো ফিংগাৰপ্ৰিন্ট আছে এইটো আনলক হৈ যাব মাত্ৰ 0.41 সেকেন্ডৰ ভিতৰত। তো দেখা যাব যে এইটো এটা বহুত ভাল ফিচাৰ হ'ব আমাৰ ফোনটোৰ, যাৰ ফলত আমাৰ ইণ্ডিয়াৰ মাৰ্কেটত বহুত বেছি আমাৰ এই ফোনটো চেল হ'ব পাৰে। তো বন্ধুসকল, ফোনটোৰ কেমেৰাৰ কথা ক'বলৈ গ'লে পিছফালে আমাৰ ভাৰ্টিকেলি প্লেস আছে ট্ৰিপল কেমেৰা, য'ত যেটো প্ৰাইমাৰী সেন্সৰ আছে এইটো আছে 12 মেগাপিক্সেল, যেটো আমাৰ সেকেন্ডাৰী সেন্সৰ আছে 20 মেগাপিক্সেল, আৰু লাষ্টত আছে আমাৰ TOF 3D সেন্সৰ। তো বন্ধুসকল, সেলফিৰ কাৰণে আছে ফোনটোত আমাৰ 25 মেগাপিক্সেলৰ ফ্ৰণ্ট কেমেৰা, লগতে আছে EI ফিচাৰ। বন্ধুসকল, ফোনটো যেটো আমাৰ নেক্সট ফিচাৰ আছে এইটো এটা এমেজিং ফিচাৰ হয় ফোনটোৰ, যেটো হয় ফোনটোৰ সুপাৰ ফক ফ্লাছ চাৰ্জিং। আৰু Oppo এইটো ক্লেম কৰি আছে যে আপোনালোকে ফোনটো 40% লৈকে চাৰ্জ কৰিব পাৰিব মাত্ৰ 10 মিনিটৰ ভিতৰত। আৰু বন্ধুসকল, ৰিসেন্টলি এটা নিউজৰ পৰা গম পোৱা গৈছে যে এই Oppo R17 Pro ফোনটো আমাৰ 92% লৈকে চাৰ্জ হৈ যায় মাত্ৰ 30 মিনিটৰ ভিতৰত। আৰু বন্ধুসকল, ফোনটো যেটো প্ৰচেছৰ আছে এইটো প্ৰচেছৰটো আছে 2 GHz অক্টা-কোৰ Snapdragon 670 প্ৰচেছৰ, লগতে আছে 6GB RAM আৰু 128GB ইন্টাৰনেল মেমৰি। এতিয়া বন্ধুসকল, আপোনালোকে তোমাৰ ফোনটো প্ৰাইজৰ কথা ক'বলৈ যাওঁ, তেন্তে ফোনটোৰ প্ৰাইচ হ'ব পাৰে আমাৰ 35,000 to 40,000 ৰ ভিতৰত, আৰু ইয়াত যেটো আমাৰ ৰিলিজ ডেট হ'ব ইণ্ডিয়ান মাৰ্কেটত এইটো হ'ব আমাৰ 25 ডিচেম্বৰৰ ফালে। তো বন্ধুসকল, যিখিনি ফোনটোৰ বিষয়ে ইনফৰমেশ্যন আছিল মই আপোনালোকক দি দিলো। বাকি আপোনালোকে কওক আপোনালোক ফোনটো কেনেকুৱা লাগিল, ফোনটোৰ ফিচাৰ্ছ বিলাক কেনেকুৱা লাগিল, ফোনটো আহিলে আমাৰ অসমৰ মানুহে কিনা ইন্টাৰেষ্টেড হ'ব নে নাই। তো বন্ধুসকল, এইবিলাক কথা আপোনালোকে তলত কমেন্ট কৰি কিনে ক'ব। আমি লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।